ঐতিহাসিক ভুৱন তীৰ্থ মই যোৱাৰ সুযোগ পাইছিলোঁ। ভুৱন তীৰ্থৰ কাঠামো উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগে 10 কোটি টকা ইতিমধ্যে আঁচনি মঞ্জুৰ কৰিছে আৰু ধলাইৰ পৰা যাতে ভুৱন তীৰ্থলৈ ৰাস্তাত আমি গাড়ী লৈ যাব পাৰোঁ তাৰ বাবে মই লোক নিৰ্মাণ বিভাগক এটা এষ্টিমেট বনাব কৈছোঁ। সেই এষ্টিমেটত যিমান টকা আহে আমি অনুমোদন কৰিম যাতে নেক্সট 2 ইয়াৰ্ছত আমি এটা অল ৱেডাৰ ৰোড ভুৱন তীৰ্থলৈ যাব পৰা আমি পাব পাৰোঁ আৰু এবাৰ যেতিয়া ৰাস্তা হৈ যাব তাতে আমি ফাৰ্ডাৰ ডেভেলপমেণ্টৰ কাম আমি হাতত ল'ম। খাছপুৰৰ ৰাজাৰ যি বাৰী আছে তাতে মই গৈছিলোঁ আৰু সেই জায়গাটো এয়াৰপোৰ্টৰ কাষত বহুত পটেনচিয়েল আছে। আমি এটা কলাক্ষেত্ৰৰ আৰ্হিত খুব ডাঙৰকৈ সেই জায়গাটো ইতিমধ্যে আমি চৰাইদেউত যি আমাৰ মৈদাম আছিলে তাত আমি এনেকৈ বহুত ডাঙৰ ডেভেলপমেণ্টৰ কাম কৰি আছোঁ। ছেম ৱে আমি খাছপুৰৰ যিটো ৰাজাবাৰী জাগা আছে তাক আমি এটা খুব ভাল টুৰিজিম ডেষ্টিনেশ্যনলৈ আমি ৰূপান্তৰ কৰিম। শিলচৰ মেডিকেল কলেজত আমি কেইবাটাও স্কিম আমি হাতত লৈছোঁ। বিশেষকৈ শিলচৰৰ বাবে খুব প্ৰয়োজনীয় কেথ লেব এটা আমি খুব সোনকালে শিলচৰক দিয়াৰ আমি ব্যৱস্থা কৰিম। তাৰ উপৰিও 500 বেডেড হস্পিটালো আমি 2 বছৰৰ ভিতৰত কমপ্লিট কৰিম আৰু কেঞ্চাৰ হস্পিটাল যিখন কাছাৰৰ কাৰণে খুব প্ৰয়োজনীয় আমি সেইখন 2022 চনৰ পূজাৰ আগতে অৰ্থাৎ আজিৰ পৰা উইদিন 1 year আমি কমপ্লিট কৰিম আৰু এই কেঞ্চাৰ হস্পিটালত লাইনাক যিটো আমাৰ ৰেডিঅ'থেৰাপি হয় গোটেইবিলাক যিবিলাক টপ এণ্ড ফেচিলিটিজ গোটেইবিলাক টপ এণ্ড ফেচিলিটিজ থাকিব। শিলচৰৰ যিহেতু মাজত এক্সপানশ্যনৰ কাৰণে খুব কম জাগা আছে সেইকাৰণে আমি শিলচৰত DC অফিচটো নতুনকৈ আমি বনাব খুজিছোঁ। আমি ইতিমধ্যে 50 কোটি টকা শিলচৰৰ DC অফিচৰ কাৰণে ৰাখিছোঁ য'ত আমি DC আৰু এমালগেমেটেড যিমানখিনি অফিচ আছে একেলগ আমি কৰিব খুজিছোঁ আৰু যাক আমি ইণ্টিগ্ৰেটেড DC অফিচ বুলি আমি কওঁ। মই DCক কৈছোঁ যে নেক্সট 10 daysত আমাক লেণ্ডটো এলট কৰিব লাগে যাতে PWDয়ে নিজৰ কাম আৰম্ভ কৰিব পাৰে।